সরকারি অনুষ্ঠানে শিক্ষক নাই দিয়ে সরকার জবাব লাগে জবাব রাজীয় শিক্ষা রক্ষা দাবিতে সংগ্রাম চলিছে সংখ্যালঘু ছাত্র বিভাগলক স্কুল নির্ভরা বিজেপি সরকার সংখ্যালঘু ছাত্র স্কুল নির্ভরা শিক্ষামন্ত্রী জবাব লাগে জবাব কলগাছিয়া আঞ্চলিক কমিটিৰ মূলতে ৬টা দাবী এই ৬টা দাবী আগত ৰাখি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰু কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মালৈকে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ যি ৬টা দাবী আছে দাবীকেইটাৰ ভিতৰত মূল দাবীটো হৈছে আমাৰ নিৰ্মাণ শ্ৰমিকৰ পৰিয়ালৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এটা চৰকাৰৰ সাহায্য পায় স্কলাৰশ্বিপ এইটো আজি বন্ধ কৰি আছে আৰু গোটেই বৰপেটা জিলাৰ আমাৰ ১৩,০০০ ল'ৰা ছোৱালীয়ে ইয়াৰ সুযোগটো পায় এই সুযোগটোৰ পৰা বঞ্চিত হৈছে তেওঁলোকে গতিকে তাৰ দাবীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ লগতে আমাৰ যিবিলাক ৰাজহুৱা শিক্ষানুষ্ঠান ইতিমধ্যে অসমৰ ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংসৰ পিনে গতি কৰিছে এক মুখৰ পৰা ৰাজহুৱা শিক্ষানুষ্ঠানবিলাক আন্তঃগাঁথনি উন্নত হোৱা নাই যোৱা মাহত আমি দেখিবলৈ পাইছোঁ যে ৰাজহুৱা শিক্ষানুষ্ঠান এক মুখৰ পৰা ধ্বংস কৰিছে বন্ধ কৰিছে এমেল কৰিছে ইয়াৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হৈছে গাঁৱৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে তাৰ দাবীত আমি যাতে ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰে ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰি আন্তঃগাঁথনি উন্নত কৰিব লাগে ইয়াৰ দাবীত আমি আন্দোলন কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু আমাৰ যিটো শৈক্ষিক মূল সমস্যা হৈছে যে আমাৰ যিখন নতুন শিক্ষানীতি ২০২০ এই নতুন শিক্ষানীতিৰ জৰিয়তে আমাৰ ৰাজহুৱা শিক্ষা ধ্বংস কৰিছে ইয়াক বাতিল কৰিব বিচাৰিছোঁ বাতিল কৰাৰ দাবীত আমি আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত আমাৰ এই যি সংগ্ৰাম আৰু আগন্তুক ধাৰাবাহিকভাৱে অব্যাহত ৰাখিম যেতিয়ালৈকে আমাৰ সমস্যাবিলাক সমাধান নহ'ব ইয়াতকৈ আমি জংগী কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে উদ্যোগ ল'ম আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন কলগাছিয়া আঞ্চলিক কমিটিয়ে এই যে নিৰ্মাণ শ্ৰমিক সংখ্যালঘু ছাত্ৰবৃত্তি আৰু বিভিন্ন ধৰণৰ ছাত্ৰবৃত্তি মানে আছে এই বৃত্তিবিলাক লকডাউনৰ পিছৰ পৰা একেবাৰে আমাৰ ছাত্ৰসকলে যেহেতু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হৈ আছে এই ছাত্ৰবৃত্তি অতি সোনকালে মোকলাই দিয়াৰ দাবীত আমি এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু স্মাৰক পত্ৰৰ মাজেৰে ক'ব বিচাৰিছোঁ যে চৰকাৰে এই যি ছাত্ৰবৃত্তি এই ছাত্ৰবৃত্তি অতি সোনকালে মোকলাই দিব লাগে আৰু এই ছাত্ৰবৃত্তি যদি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে আমি আগন্তুক দিনত অহা ২৯ জানুৱাৰী তাৰিখেও আমাৰ ভাতৃপ্ৰতিম সংগঠনৰ পৰাও আন্দোলন কৰাৰ এটা কাৰ্যসূচী হাতত লোৱা হৈছে গতিকে আমি শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ কাটাৰ আহ্বান এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে এই নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ যাতে এই ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত